আমি সংকল্প পত্ৰত কৈছিলোঁ যে ৰাজ্যত আমি 2 লাখ নতুন নিযুক্তিৰ ব্যৱস্থা কৰিম আৰু আমি এই নতুন নিযুক্তিৰ ব্যৱস্থাৰ কাৰণে আজি আমি বাজেটত উল্লেখ কৰিছোঁ যে অকল খালী পদ পূৰণেই নহয়, আমি নতুনকৈ পদ সৃষ্টি কৰিও আমি ৰাজ্যৰ যুৱক যুৱতীৰ আশা আকাংক্ষা পূৰণৰ বাবে আমি কাম কৰিম। মুখ্য সচিবৰ অধীনত এটা টাস্ক ফোৰ্স নিৰ্মাণ কৰা হৈছে। বৰ্তমানলৈকে 1,15,000 নিযুক্তিৰ আমি সংখ্যা পাব পাৰিছোঁ, কিন্তু ইয়াক আমি 2 লাখলৈকে লৈ যাব খুজিছোঁ আৰু তাৰ কাৰণে আজি বাজেটত স্পষ্টভাৱে কোৱা হৈছে যে আমি স্বাস্থ্য, শিক্ষা আৰু আমাৰ ৰাজহ উপাৰ্জনকাৰী বিভাগসমূহত আমি পদ সৃষ্টি কৰি হ'লেও আমি 2 লাখ নিযুক্তিৰ সংখ্যাত আমি উপনীত হ'ব খুজিছোঁ। মোৰ বিশ্বাস যে আমি আমাৰ লক্ষ্যত উপনীত হ'ব পাৰিম আৰু বিত্তমন্ত্ৰী ডাঙৰীয়াই আজি পুনৰ এবাৰ 2 লাখ নিযুক্তিৰ ক্ষেত্ৰত আমাৰ সংকল্পৰ কথা দোহাৰিছে। স্বাস্থ্য বিভাগৰ ক্ষেত্ৰত এইবাৰ আমি এটা ভাৰতৰ কোনো ৰাজ্যই আজিলৈকে চিন্তা কৰিব নোৱাৰা আমি এটা সুদূৰ প্ৰসাৰী চিন্তাৰ ইয়াত আমি এটা বীজ ৰোপণ কৰিছোঁ। আপোনালোকে জানে যে অসমত বৰ্তমান প্ৰতি বছৰে আমি 2000 ডক্টৰ উৎপাদন কৰাৰ আমাৰ ক্ষমতা আছে, কিন্তু বৰ্তমান আমি 1200 ডক্টৰ উৎপাদন কৰোঁ। প্ৰতি বছৰে এখন মেডিকেল কলেজৰ পৰা 5 বছৰ পূৰণ হয় আৰু নতুনকৈ 100 জন আৰম্ভ হয়। By 2030, Assam will produce 2,300 doctors annually and intake will go to 3,000. কিন্তু এডমিশন ল'লেতো ডক্টৰ নহয়, মাজত 5 বছৰ লাগে। 3,000 পঢ়িব আৰু 2300 জন ডক্টৰ উৎপাদন হ'ব। এই বৃহৎ যিটো ফোৰ্স চৰকাৰ বা নাৰ্ছিং হোমত চাকৰি দি এই ডক্টৰসকলক আপুনি কেতিয়াও সংস্থাপন দিব নোৱাৰে, কাৰণ বছৰত যদি 2000 ডক্টৰ উৎপন্ন হয় 5 বছৰত 10,000 ডক্টৰ উৎপাদন হ'ব। তেওঁলোকৰ কাৰণে ইমান নাৰ্ছিং হোমো নাই, ইমান গভৰ্ণমেণ্ট হস্পিটালো নাই। সেইকাৰণে এইবাৰ আমি ৰাজ্যৰ স্বাস্থ্য কেন্দ্ৰক এটা নতুন গতি প্ৰদান কৰি আমি বাজেটত ঘোষণা কৰিছোঁ যে আমি প্ৰতিটো সাব চেণ্টাৰত এজনকৈ ডক্টৰ দিম। সাব চেণ্টাৰত ANM নাৰ্ছ থাকে, কিন্তু আমি সংকল্প লৈছোঁ যে ANM নাৰ্ছ নহয়, এইবাৰ স্বাস্থ্য খণ্ডত আমি 21জনকৈ সাব চেণ্টাৰত ডক্টৰ দিয়াৰ বাবে আমি ব্যৱস্থা কৰিম আৰু 2 লাখ নিযুক্তিৰ 33,000 পোষ্ট আমি হেল্থ ডিপাৰ্টমেণ্টত ক্ৰিয়েট কৰাৰ কথা কৈছোঁ, যিটো ইট ইজ এ ৰিভলিউশ্যন। আমি NHMA অসমত স্বাস্থ্য কেন্দ্ৰৰ প্ৰথম বিপ্লৱৰ সূচনা কৰিছিলোঁ, মেডিকেল কলেজ নিৰ্মাণেৰে দ্বিতীয় বিপ্লৱৰ সূচনা কৰিছিলোঁ। নাও উই আৰ মুভিং টুৱাৰ্ডছ another revolution point 3 বুলি আমি ক'ব লাগিব যে আমাৰ স্বাস্থ্য খণ্ডত আমি প্ৰতিটো সাব চেণ্টাৰতে এজনকৈ ডক্টৰ অৰ্থাৎ 4,000 ডক্টৰ আৰু তেওঁলোকক সহায় কৰাৰ কাৰণে নাৰ্ছ, লেবৰেটৰী টেকনিচিয়ান, ফাৰ্মাচিষ্ট অৰ্থাৎ 33,000 নিযুক্তিৰ প্ৰস্তাৱ এই বাজেটত ৰাখিছে। অভাৰ এ পিৰিয়ড অফ 5 years আমি লাহে লাহে কৰি যাম, যাতে এটা নিৰ্দিষ্ট সময়ত অসম বৰ্তমান আমি বহুতখিনি ৰিচাৰ্চ কৰিছোঁ, ভাৰতবৰ্ষৰ কোনো ৰাজ্যতে সাব চেণ্টাৰ পৰ্যায়ত ডক্টৰ নাই। আসাম উইল বি দ্য ফাৰ্ষ্ট ষ্টেট য'ত নেকি আমি সাব চেণ্টাৰ পৰ্যায়লৈকে আমি ডক্টৰ লৈ যাব পাৰিম। শিক্ষাৰ বিকাশৰ ক্ষেত্ৰত আমি সংকল্প পত্ৰৰ প্ৰস্তাৱ আকৌ দোহাৰিছোঁ যে প্ৰতিখন জিলাতে এখন মেডিকেল কলেজ, এখন ইঞ্জিনিয়াৰিং কলেজ, এখন বিশ্ববিদ্যালয়, 2টা আমি আপোনালোকে উৰিষ্যাত যদি কেতিয়াবা যায় তাত আপোনালোকে দেখিব তাত একোটা কেম্পাছ হৈছে য'ত মেডিকেল, ইঞ্জিনিয়াৰিং, ইউনিভাৰ্চিটি সকলো একেলগে থাকে। 20-25 হাজাৰ ল'ৰা ছোৱালী একেলগে পঢ়ে। আমি অসমত তেনেকুৱা 2টা
একাডেমিক গ্ৰোথ চেণ্টাৰ বনাব খুজিছোঁ, য'ত ইউনিভাৰ্চিটি থাকিব, ইঞ্জিনিয়াৰিং কলেজ থাকিব, মেডিকেল কলেজ থাকিব, ITI থাকিব, গোটেইবিলাক একেলগে থাকে আৰু ই এটা গ্ৰোথ চেণ্টাৰত ৰূপান্তৰ হয়। আৰু আমাৰ প্ৰতিখন নতুন বিশ্ববিদ্যালয়ত 100 কোটি টকা, পুৰণা বিশ্ববিদ্যালয়ত 50 কোটি টকা, অট'নমাছ কলেজলৈকে 2 কোটিকৈ আমি এটা এডুকেশ্যন ইনফ্ৰা নিৰ্মাণৰ ওপৰত এই বাজেটখনে গুৰুত্ব দিছে। প্ৰাদেশিকৰণৰ বিষয়টোক আমাৰ শিক্ষকসকলৰ ডেট অফ এপইণ্টমেণ্ট লৈ এটা কনফিউজন আছিলে, তাকো দূৰীকৰণৰ আমি আশ্বাস দিছোঁ যাতে প্ৰভিন্সিয়েলাইজেশ্যন হ'ব পাৰে আৰু গুৰু দক্ষিণাৰ দৰে মানৱীয় আঁচনিকো আমি আগুৱাই লৈ যোৱাৰ কথা এই বাজেটত উল্লেখ কৰিছোঁ। আমি কি ধৰণে এডভান্টেজ আছাম 0.2ৰ জৰিয়তে ৰাজ্যত 1 লাখ নিবনুৱা যুৱক যুৱতীৰ কৰ্মসংস্থাপনৰ বাট মুকলি কৰিবলৈ সক্ষম হৈছোঁ, তাৰ বিষয়েও আমাৰ বাজেটত উল্লেখ আছে। ৰাজ্যৰ কৰ্মচাৰীৰ বাবে কেইবাটাও সুখৰ খবৰ, পে কমিশ্যন গঠন কৰা হৈছে, আপোন ঘৰৰ লিমিট 50 লাখ টকালৈকে বৃদ্ধি কৰা হৈছে, চৰকাৰৰ উপৰিও ছ'চাইটি পাব্লিক আণ্ডাৰটেকিংছতো মেটাৰ্নিটি লিভ চৰকাৰী কৰ্মচাৰীৰ সমানভাৱে পাব তাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু এটা নতুন আমি কাম হাতত লৈছোঁ যে সন্তান জন্ম দিয়াৰ পিছত মেটাৰ্নিটি লিভ পায়, কিন্তু পেটাৰ্নিটি লিভ অসমত নাছিলে। মাকগৰাকী হস্পিটেলত থাকে প্ৰথম 6 দিন 7 দিন, দেউতাকগৰাকীয়ে মাকৰ লগত থাকিব লাগে, মাককো চাব লাগে, সন্তানকো চাব লাগে, তাৰ কাৰণে তেওঁলোকে কেজুৱেল লিভ লয়। সেইকাৰণে এইবাৰ আমি কৈছোঁ যে এটা সন্তান জন্ম পোৱাৰ পিছত বা জন্ম হোৱাৰ পিছত পিতৃজনেও 2 সপ্তাহৰ বাবে পেটাৰ্নিটি লিভ পাব। আমাৰ ৰাজ্যৰ কৰ্মচাৰীৰ বাবে ই আৰু এক সুখৰ বাতৰি। আমি অসমখনক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত ই আৰু এক সুখৰ বাতৰি। বিদেশী লেংগুৱেজৰ জৰিয়তে অসমৰ যুৱ প্ৰজন্মক এক গোলকীয় মানদণ্ডৰ সম্পদ হিচাপে নিৰ্মাণ কৰা, জাৰ্মান লেংগুৱেজ, জাপান লেংগুৱেজ, যিমান ল'ৰা ছোৱালীয়ে জাপানিজ লেংগুৱেজ শিকিব, জাৰ্মান লেংগুৱেজ শিকিব, প্ৰতিগৰাকী ল'ৰা ছোৱালীক আমি 1.5 লাখ টকাৰ ৰাজ সাহায্যৰ কথা এই বাজেটত আমি উল্লেখ কৰিছোঁ, যিয়ে আমাৰ ল'ৰা ছোৱালীক ফৰেন লেংগুৱেজ পঢ়াৰ ক্ষেত্ৰত আমাক প্ৰেৰণা যোগাব। ডিব্ৰুগড়ৰ বাবে 500 কোটি টকাৰ ঘোষণা, গুৱাহাটী মেডিকেল কলেজত প্ৰটন থেৰাপি ইতিমধ্যে আমি বহু দূৰ আগুৱাই গৈছোঁ। আমাৰ ৰাজ্যৰ প্ৰিমিয়াম ফাৰ্ম প্ৰডাক্টসমূহক GI টেগ আৰু আমাৰ যিটো ৰপ্তানিৰ বাবে উপযুক্তকৈ নিৰ্মাণ কৰা, অগৰ উদ্যোগ বন বিভাগৰ নিয়ন্ত্ৰণৰ পৰা আঁতৰাই লৈ অহাকে ধৰি CBG গেছকে ধৰি আমি কেইবাটাও নতুন কথা বাজেটত উল্লেখ কৰিছোঁ। এই বাজেটত এটা নতুন আমি কথা কৈছোঁ, জাইকাৰ লগত লগ লাগি আমি এটা ছেমি কণ্ডাক্টৰ ইক'ছিষ্টেম কৰিব খুজিছোঁ। এতিয়া আপোনালোকে সুধিব ইক'ছিষ্টেম মানে কি হ'ব? অসমত টাটাৰ ঔষধৰ পিছত ছেমি কণ্ডাক্টৰ মিছনটোত আমি আৰু কেইবাটাও প্ৰতিষ্ঠানৰ সৈতে ছেমি কণ্ডাক্টৰ প্ৰজেক্ট অসমত আনিবৰ বাবে চেষ্টা কৰিছোঁ। কিন্তু তাৰ কাৰণে প্ৰথম আমাক প্ৰয়োজন হ'ব মানৱ সম্পদ নিৰ্মাণ। জাইকাৰ লগত আমি এখন কাম আগবঢ়াই লৈ গৈছোঁ যে অসমত ছেমি কণ্ডাক্টৰৰ বাবে প্ৰয়োজনীয় এক বিস্তৃত মানৱ সম্পদ নিৰ্মাণ। দ্বিতীয়তে হৈছে ছেমি কণ্ডাক্টৰ প্ৰকল্পত কিছুমান সৰু সৰু বস্তু লাগে, যি নেকি অসমৰ MSME সকলে যাতে নিৰ্মাণ কৰিব পাৰে, নহ'লে বাহিৰৰ পৰা আহিব। সেইকাৰণে এই দুটা ক্ষেত্ৰত অসমৰ ক্ষুদ্ৰ আৰু কুটিৰ শিল্পৰ যিসকল উদ্যোগী তেওঁলোকক ছেমি কণ্ডাক্টৰৰ বাবে প্ৰয়োজনীয় সামগ্ৰী উৎপাদন, সৰু সৰু সামগ্ৰীবোৰ ব্লেড, স্ক্ৰুড্ৰাইভাৰ, বিভিন্ন ধৰণৰ ছেমি কণ্ডাক্টৰত সামগ্ৰী লাগে ফেক্টৰীত, তাক নিৰ্মাণৰ বাবে তেওঁলোকক প্ৰস্তুত কৰি তোলা, চিড কেপিটেল দিয়া আৰু ছেমি কণ্ডাক্টৰ প্ৰকল্পত পাৱাৰ প্ৰজেক্টত প্ৰয়োজনীয় ট্ৰাক, গাড়ী,
এই গোটেইবিলাক যাতে বাহিৰৰ পৰা নাহে, অসমৰ উদ্যোগীসকলে ইয়াত এইবিলাক ল'ব পাৰে। 4টাকৈ ডাঙৰ উদ্যোগ নুমলীগড়ত পেট্ৰকেমিকেলছ, নামৰূপত ফাৰ্টিলাইজাৰ, চাপৰত পাৱাৰ প্ৰজেক্ট, ছেমি কণ্ডাক্টৰ, এই গোটেই প্ৰকল্পবিলাকত ক্ষুদ্ৰ উদ্যোগীসকলক, অসমৰ থলুৱা উদ্যোগীসকলক আমি কেনেকৈ জড়িত কৰিব পাৰোঁ। সি বাছ বা গাড়ীয়ে হওক, সৰু সুৰা যন্ত্ৰপাতিয়ে হওক আৰু ক্ষুদ্ৰ উদ্যোগে হওক, যিবিলাক যিটোক আমি কওঁ যে ইক'ছিষ্টেমত সেই উদ্যোগবিলাক জড়িত হৈ পৰে। যেনেকৈ মাৰুতি যদি ক'ৰবাত আহে, তাত ছিট বেল্ট বনাব লাগে, হৰ্ণ বনাব লাগে, ষ্টিয়াৰিং বনাব লাগে। যিবিলাক ইণ্ডাষ্ট্ৰীৰ লগত থাকে, সেই ইণ্ডাষ্ট্ৰীসমূহ যাতে অসমৰ ক্ষুদ্ৰ উদ্যোগীয়ে নিৰ্মাণ কৰিব পাৰে আৰু IIT গুৱাহাটীৰ পৰা আৰম্ভ কৰি কলেজলৈকে ছেমি কণ্ডাক্টৰৰ ক্ষেত্ৰত যাতে আমি এটা মানৱ সম্পদ সৃষ্টি কৰিব পাৰোঁ। সেইবাবে জাইকাৰ লগত লগ লাগি আমি 1200 কোটি টকা বিনিয়োগৰ এটা ইক'ছিষ্টেম নিৰ্মাণৰ এটা আমি ডাঙৰ আঁচনিও ইয়াত আমি ঘোষণা কৰিছোঁ। ইতিমধ্যে এই দিশতো আমি বহু দূৰ আগুৱাই গৈছোঁ। চৰকাৰত আমাৰ AI ইন্ট্ৰডাকশ্যন, চৰকাৰৰ গোটেই ব্যৱস্থাত গল্ফ টুৰিজিম, খেল মহাৰণ, আমাৰ অসমৰ কাৰণে নিজা অতিথি আমি ইতিমধ্যে বহু দূৰ আগুৱাই গৈছোঁ। এই গোটেইবিলাক আমি আমাৰ বাজেটত উল্লেখ কৰিছোঁ।